এইবাৰ ফ্লিপকাৰ্টে আগবঢ়াইছে বাম্পাৰ অফাৰ। ফ্লিপকাৰ্টৰ জৰিয়তে ল'ব পাৰিব সহজতে ঋণ। ফ্লিপকাৰ্টৰ অক্ষ বেংকৰ দ্বাৰা পৰিচালিত 10 লাখ পৰ্যন্ত ব্যক্তিগত ঋণ প্ৰদান কৰিব। ঘৰৰ পৰাই সহজে 10 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। ব্যক্তিগত ঋণ ল'বলৈ হ'লে ফ্লিপকাৰ্ট এপত আপোনাৰ একাউণ্টলৈ যাব লাগিব। সবিশেষ জানিবৰ বাবে পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। হয়, মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে 10 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰিব ফ্লিপকাৰ্টে। ব্যক্তিগত ঋণ ল'বলৈ আৰু বেংকলৈ যোৱা দৰকাৰ নাই। ঘৰৰ পৰাই সহজে 10 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। এই কাম কেৱল ঘৰতে নহয়, ফ্লিপকাৰ্টে অংশ বেংকৰ দ্বাৰা চালিত 10 লাখ টকা পৰ্যন্ত ব্যক্তিগত ঋণ প্ৰদান কৰিব। মাত্ৰ কেইঘণ্টামানৰ ভিতৰত 10 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰিব ফ্লিপকাৰ্টে। ব্যক্তিগত ঋণ ল'বলৈ আৰু বেংকলৈ যোৱা দৰকাৰ নাই। ঘৰৰ পৰাই সহজে 10 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। এই কাম কেৱল ঘৰতে নহয়, ফ্লিপকাৰ্ট ব্যক্তিগত ঋণ ল'বলৈ আৰু বেংকলৈ যোৱা দৰকাৰ নাই। ঘৰৰ পৰাই সহজে 10 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। এই কাম কেৱল ঘৰতে কৰাই নহয়, কাগজবিহীনভাৱে কৰা হ'ব। আচলতে কিছুদিনৰ পৰা ফ্লিপকাৰ্টৰ পৰা ব্যক্তিগত ঋণৰ প্ৰস্তাৱ দিয়া হৈছে। এই ঋণসমূহ এই মঞ্চত এক্সিছৰ সৈতে অংশীদাৰিত্বৰে আগবঢ়োৱা হয়। ফ্লিপকাৰ্টৰ জৰিয়তে ব্যক্তিগত ঋণ ল'ব পাৰিব। এই ধনৰাশি পোনপটীয়াকৈ আপোনাৰ ছেভিংছ একাউণ্টলৈ স্থানান্তৰ কৰা হ'ব। এই ব্যক্তিগত ঋণৰ দ্বাৰা আপোনাৰ দৈনন্দিন জীৱনৰ বিবাহ, শিক্ষা, ঘৰ সংস্কাৰ, ভ্ৰমণ, চিকিৎসা আন যিকোনো প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিব পাৰে। ব্যক্তিগত ঋণ ল'বলৈ হ'লে ফ্লিপকাৰ্ট এপত আপোনাৰ একাউণ্টলৈ যাব লাগিব। ইয়াত আপুনি ব্যক্তিগত ঋণৰ বিকল্প পাব। যদি এই বিকল্পটো দেখা নাযায় তেন্তে এপটো আপডেট কৰক। ফ্লিপকাৰ্টে গ্ৰাহকক সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে ব্যক্তিগত ঋণ প্ৰদান কৰে। ইয়াৰ বাবে আপুনি পেন আৰু জন্ম তাৰিখ দিব লাগিব। অটো পেমেণ্ট ছেট আপ কৰিব লাগিব। ইয়াৰ বাবে একাউণ্ট নম্বৰ, নেট বেংকিং বা ডেবিট কাৰ্ডৰ দৰে সবিশেষ ৰাখক। তাৰ পিছত KYC ছেট আপ কৰক। ইয়াৰ বাবে আধাৰ নম্বৰ, পেন কাৰ্ডৰ প্ৰয়োজন হ'ব। ইয়াৰ পিছত আপোনাৰ কাম শেষ হ'ব। যদি আপোনাৰ ঋণ অনুমোদিত হয় তেন্তে KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত আপোনাৰ একাউণ্টত জমা কৰা হ'ব। ব্যক্তিগত ঋণৰ বাবে EMI কেনেকৈ গণনা কৰা হয়? ছাইটত ফ্লিপকাৰ্টে প্ৰদান কৰা তথ্য অনুসৰি ঋণ প্ৰক্ৰিয়াৰ সময়ত অনুমোদনৰ পৰিমাণ, সুতৰ হাৰ, ঋণৰ সময়সীমা, EMIৰ পৰিমাণ প্ৰদৰ্শিত হ'ব। ব্যক্তিগত ঋণৰ বাবে ন্যূনতম আৰু সৰ্বোচ্চ পৰিমাণ কিমান? ব্যক্তিগত ঋণৰ বাবে 50,000 টকাৰ পৰা 10 লাখ টকালৈ ৰখা হৈছে। অৱশ্যে ঋণৰ পৰিমাণ নিৰ্ধাৰণৰ ক্ষেত্ৰত বহু কাৰকৰ প্ৰতি লক্ষ্য ৰখা হ'ব। আপোনাৰ প্ৰয়োজন আৰু অৰ্হতা কি কি? আপোনাৰ আয় কিমান? লগতে আপোনাৰ ধন পৰিশোধ কৰাৰ ক্ষমতা কিমান? ব্যক্তিগত ঋণৰ ক্ৰেডিট পাবলৈ কিমান সময় লাগে? সফল KYCৰ পিছত 12 ঘণ্টাৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত ঋণ জমা হ'ব। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি পেজটো ফ'ল' কৰি দিব।